Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলো। আজি মোৰ আলোচ্য বিষয় তিতা কেৰেলা খেতি লৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে নিশ্চয় গম পাব মই আজি যেটো খেতি দেখুৱাই আছো এটো খেতিটোত তাৰমানে কোন ধৰণৰ বিধান লগোৱা হৈছিল আৰু কি সাৰ ঔষধ ব্যৱহাৰ কৰা হৈছিল। তো আজি তাকে লৈ আলোচনা কৰিবলৈ গৈ আছো। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক আৰু জৈৱিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। তো বন্ধুসকল খেতি যেতিয়া এনেকুৱা ধৰণৰ আছিল, খেতিটোত দুই ধৰণৰ দানা প্ৰথমতে ইউজ কৰা হৈছিল। এটা হ'ল ব্ল্যাকবেৰী ব্ল্যাক পাল আৰু হিপাৰ দানা দিয়া হৈছিল ৰোটেক্স। এই দানাখিনি দিয়াৰ পিছত গছত যথেষ্ট ফলন আহিল। তো আপোনালোকে প্ৰথম অৱস্থাত বজাৰৰ পৰা বা এগ্ৰিকালচাৰ দোকানৰ পৰা উন্নত ধৰণৰ বীজ ক্ৰয় কৰিব। ইউনাইটেড কোম্পানীৰ তিন তিতাকেৰেলাৰ গুটি আপোনালোকে ক্ৰয় কৰি আপোনালোকে গুটি ভিজাই ৰাখি তাৰ পিছত আপোনালোকে লগাব। এঠাইতে এটাকৈ গুটি দিলেও আপোনালোকৰ যথেষ্ট পৰিমাণৰ হৈ যাব। এতিয়া খৰাং বা গৰমৰ দিন, উত্তাপ দিনক দিনে বাঢ়ি গৈ আছে। তো খেতিৰ বয়স অলৰেডি 1.5 মাহ হৈ গ'ল। এতিয়া গছত ফলন আহিবলৈ আৰম্ভ কৰিছে। তো মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, আপোনালোকেও যদি মোৰ ভিডিঅ' চাই আছে বা আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লৈ আছে তেনেহলে আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতি বাতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকিব। আপোনালোকক মই এটা কথাই ক'ব গৈ আছো, তো আপোনালোকে খেতিৰ ওপৰত মনোযোগী হ'ব লাগিব। আৰু এনেকুৱা ধৰণৰ তিতাকেৰেলাৰ গছটো আপোনালোকৰ খেতিত আছে, কিন্তু এইবিলাক যে আগবিলাক ওলাইছে এইবিলাক কিন্তু ব্লেড মাৰি দিব লাগিব, কাটি দিব লাগিব। কেৱল মেইন গছটোহে ওপৰত উঠাব দিব লাগিব। যদি আপোনালোকে সবকেইটা উঠাই দিব খুজিছে তেনেহলে কিন্তু আপোনালোকে গছৰ চাঙৰ ওপৰত গছ উঠাব নোৱাৰিব, আৰু যদিও উঠে অতি সোনকালে গছ পকি যোৱাৰ সম্ভাৱনা থাকিব। তো কথা হ'ল বন্ধুসকল, এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে যদি মোৰ চেনেলৰ নতুন এতিয়াও ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিয়ক। এনেকুৱা ধৰণৰ জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে প্ৰত্যেক দিনে পাই থাকিব। আজি মই আপোনালোকক এই ইউনাইটেড কোম্পানীৰ তিন তিতাকেৰেলা যে কৰিবৰ কাৰণে আপোনালোকক উৎসাহ দি আছোঁ। এইটো খেতিত যথেষ্ট পৰিমাণে ফলন গছত দিয়ে। আৰু আপোনালোকক মই যিকেইটা দানাৰ কথা কৈ দিলোঁ, ৰোটেক্স, ব্ল্যাকবেৰী, ব্ল্যাক পাল, জিভা, এইকেইটা দানা আপোনালোকৰ খেতিত দিব। আৰু প্ৰতি বিঘাত আপোনালোকে 2 গাড়ীকৈ গোবৰ দি দিব। এতিয়া খৰাং বতৰ পাইছে, কিন্তু অলপ কেইদিন আগতে একেৰাহে প্ৰায় 2 মাহ বৰষুণ আমাৰ মাজত আছিল। এই 2 মাহ বৰষুণৰ মাজত গছখিনিৰ গুৰি পাতখিনি অকণমান পকি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈ আছে, কিন্তু হ'লেও কোনো কথা নাই, লখন্দি স্প্ৰে কৰি দিয়া হৈছে। এইটো ফাংগাচাইড আৰু ইনচেক্টিচাইডৰ কাৰণে আপোনালোকে দাহাত দি দিব, বা একটেৰা, ইকা, পকেট এইবিলাক ঔষধ আপোনালোকে ব্যৱহাৰ কৰিব। যদি তাৰকৈ অলপ উন্নত ধৰণৰ ঔষধ লাগে অবেৰন দিব, নহ'লে চেমোডিছ স্প্ৰে কৰি দিলে আপোনালোকৰ গছত কোনো ধৰণৰ আৰু প্ৰব্লেম নাথাকিব। বন্ধুসকল ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো গছৰ বয়স যেতিয়া চাব 2 মাহ পাৰ হৈ গৈ আছে, তেতিয়া আপোনালোকৰ এনেকুৱা ধৰণৰ গছৰ পৰা যথেষ্ট ফলন আপোনালোকে আশা কৰোঁ পাব। তো কথা হ'ল মই খেতিত কাম কৰিবৰ কাৰণে নিজেও আহিছোঁ, তাৰ মাজতে আপোনালোকলৈ মই ভিডিঅ' এটা পঠিয়াই দিলোঁ। তো যাতে ভিডিঅ' চাই আপোনালোকৰ অকণমান হ'লেও কামত আহে, যা আপোনালোকৰ যাতে অলপ সহায় আপোনালোকে পায়, মোৰ পৰা তাৰে কামনা কৰিলোঁ। সেইকাৰণে মই আপোনালোকলৈ প্ৰত্যেক দিনে এটা ভিডিঅ' আপোনালোকলৈ দি থাকোঁ। তো ভিডিঅ' কেৱল চাই থাকি নহ'ব, কেৱল খেতি বাতিৰ ওপৰত আমি কি কৰিব লাগিব, অকণমান মনোযোগী হওকচোন। খেতি বাতিৰ ওপৰত অকণমান মনোযোগী হৈ আপোনালোকক খেতি কৰক। আৰু লগোৱাৰ পদ্ধতিটোতো আপোনালোকে নিশ্চয় জানে, এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুটকৈ ৰাখি আপোনালোকে লগাব লাগিব। তো গছৰ 1 বিঘা মাটিৰ পৰা অলৰেডি আপোনালোকে 3 দিন পিছে আপোনালোকে
7 কুইণ্টেল 8 কুইণ্টেল তিতাকেৰেলা উঠাই কিনে আপোনালোকে বিকিব পাৰিব বন্ধুসকল। আৰু যদি কিবা দানা ঔষধৰ প্ৰয়োজন হয় আপোনালোকে যোগাযোগ কৰিব। ডিছক্ৰিপশ্যন থাম্বনেলত নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব। তো এনেকুৱা ধৰণৰ দানা ঔষধখিনি আপোনালোকক যোগান ধৰিবৰ কাৰণে মই প্ৰস্তুতি আছোঁ। তো মই আৰু বিশেষ দেৰি নকৰোঁ, মই যিখিনি কথা কৈছোঁ এইখিনিৰ ওপৰত গুৰুত্ব দিয়ক, সফল হওক তাৰে কামনা লৈ আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।